হাই গাইজ, গুড মৰ্ণিং। আমি আহিছোঁ পাহাৰ ওপৰত। আজি পাৰ্বতী পাহাৰ তো সেৱা কৰিব আহিছিলোঁ। চাব পাৰিছে আমি সেৱা চেৱা কৰা হৈ গ'ল। তাৰপিছত আমি চাহ, লাল চাহ আৰু বিস্কিট লৈ বহি আছোঁ। আৰু এইটো মোৰ দাদা, এইটো বৌ, এইটো চম্পক মানে মোৰ হাজবেণ্ড আৰু মই। এতিয়া আমি চাহ খাওঁ, আপোনালোকে চাই থাকক আৰু পাহাৰটো আমি দেখাই দিম দেই। ইফালে কেনেকৈ দেখাওঁ, উঠিব লাগিল। চাব পাইছে কিমান তলত। উঠি আহোঁতে আহোঁতে আমাৰ ভাগৰে লাগি গৈছে। আৰু মইতো আহিবই পৰা নাছিলোঁ, 3-4বাৰ বহি বহি আহিলোঁ। কিমান ডাঙৰ ডাঙৰ শিল চাওক। সেই হ'ল পাৰ্বতী পাহাৰ, মানে পাৰ্বতীৰ কিবা দেশ ইয়াতে পৰিছে, তাৰ কাৰণে এটা এটা মন্দিৰ হৈছে। অ' বাপৰে, ভাল লাগিছে নে? সকলোৱে আহিব গাইজ, সকলো আহিব। দাদাই কৈছে ভাল লাগে আহি কেনে, পাপ পূৰ্ণ চব শেষ হৈ যাব। যদি আপোনাৰ পাপ নাই আপুনি আহি পাব, আৰু যদি পাপ আছে আহিব নোৱাৰে, ৰাস্তাৰ পৰা ঘূৰি যাব লাগিব। হয় না? অ' আৰু এতিয়া যদি আহি পাই আমি চাহও দিব পাৰিম দেই, আমাৰ তাত চাহ আছে। দে কিবা কোৱা তোমালোকে, দে বৌ কোৱা, কি ক'ম। পূজাৰ বাৰ্থডেৰ কাৰণে আহিলোঁ আৰু ইয়াতে মন্দিৰত আশীৰ্বাদ বিচাৰি পূজাৰ কাৰণে। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু পূজাৰ আজি বাৰ্থডে। অকণমান চেলিব্ৰেশ্যন ইমান ডাঙৰকৈ একো কৰা নহ'ল, মন্দিৰত আহিলোঁ, আহি পেলাই ভাল লাগিল। তাৰ কাৰণে চবকে থেংক ইউ, মোক লৈ আহিছে মন্দিৰত আজি জন্মদিনৰ কাৰণে, ভাল লাগিছে। না তুমি কিবা ক'বা, এইখিনি শেষ কৰা কৈ। মই কি ক'ম, মোৰো বহুত ভাল লাগিল পাৰ্বতী পাহাৰত আহি। আৰু এয়া চাওক, আমাৰ সন্মুখত এয়া সূৰ্যটো দেখা পাইছে। আমি বহুত পাহাৰৰ একেবাৰে ওপৰৰ অংশত আছোঁ। ওপৰৰ অংশত আছে এয়া মন্দিৰটো, পাৰ্বতী পাহাৰ। আৰু এয়া সূৰ্যটো দেখা পাইছে